Hi viewers, you are watching Focus Vision News. Assam Northeast. Focus Vision News. Assam Northeastor প্ৰতিগৰাকী দৰ্শকক মই আজি ইংৰাজী নৱবৰ্ষৰ আন্তৰিক অভিনন্দন তথা প্ৰীতিভৰা শুভেচ্ছা যাচিলো। আজিৰ এই নৱবৰ্ষৰ প্ৰথম দিনটোতেই আৰম্ভণিতে আপোনালোক সকলোকে লৈ আহিছো ঐতিহ্যমণ্ডিত দৰং জিলাৰ লখিমপুৰ পুখুৰীলৈ। এই লখিমপুৰ পুখুৰীৰ এক প্ৰাকৃতিক নয়নাভিৰাম পৰিৱেশৰ মাজৰ এটা সুন্দৰ পুখুৰীৰ মাজৰ চাৰিসীমাৰ যি পৰিৱেশ আছে এই পুখুৰীৰ পাৰৰ পৰিৱেশতেই লোকসকল অৱসৰ বিনোদনৰ বাবে বছৰটোৰ প্ৰথম দিনটোত আহে এনেদৰে বনভোজ খাবলৈ। তাৰ কিছু পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰিম আৰু আমি ক্ৰমান্বয়ে আগুৱাই যাম। আপোনালোকে চাইছে ফ'কাছ ভিজন নিউজ অসম নৰ্থ ইষ্ট। পুনৰবাৰ ফ'কাছ ভিজন নিউজ অসম নৰ্থ ইষ্টৰ পৰা সকলোকে ইংৰাজী নৱবৰ্ষৰ আন্তৰিক অভিনন্দন তথা প্ৰীতিভৰা শুভেচ্ছা যাচিলোঁ। আশা কৰোঁ এই নৱবৰ্ষৰ প্ৰতিটো নিয়ৰ হৰা সন্ধিয়াই আপোনালোক সকলোৰে জীৱনলৈ কঢ়িয়াই আনক সুখ শান্তি সম্প্ৰীতি আৰু মৰমৰ এনাজৰি। আহক আমি ক্ৰমান্বয়ে আগবাঢ়ি যাওঁ আৰু ইয়াৰ সমগ্ৰ পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰিম। Happy New Year! Thank you. So New Year কেনেকৈ celebrate কৰিবা 2025? এনে আমি celebrate নকৰি মান এনে আৰু আজি খানা কি কি ৰাখিব? আজি মই একো নাজানো। কাৰ লগত আহিছা? মই মোৰ মাৰ লগত আহিছো। তোমাৰ নাম? হেলেনা ৰেজা আজাৰী। আচ্ছা। তো আজিতো খানা হ'ব। Thank you. Enjoy কৰা। এটা পুৰণি বছৰ বিদায় দি যোৱাকালি ৰাতি 12টা বজাৰ পৰা আৰম্ভ হ'ল এটা নতুন বছৰ। এতিয়া দেখিছোঁ ছোৱালীসকলে এনেদৰে লাগি আছে খানা পিনা বনোৱাত। আদা পিঁয়াজ নহৰু পিছে কেনেকুৱা পৰিকল্পনা কি আজি খানাত কি? খানাত আছে হাঁহ আছে গাহৰি মাংস আছে তেনেকৈ আৰু লগৰ সমনীয়াৰ লগত নিউ ইয়াৰ বুলি আহিলোঁ আৰু। ক'ৰ পৰা আহিছা? আমাৰ ঘৰ ইয়াতে হয় বাৰু ওচৰতে। লগৰ সমনীয়া আহি মানে কোনো স্পেচিয়েল নাই নাই স্পেচিয়েল নাই সেইবিলাক নাই। এনেদৰে এনজয় কৰিব বিচাৰিছে লখিমপুৰ পুখুৰী ঐতিহ্যমণ্ডিত যি দৰঙৰ যি লখিমপুৰ পুখুৰী এই লখিমপুৰ পুখুৰীৰ পাৰত এতিয়া এনেদৰে লোকসকল আহিছে অৱসৰ বিনোদনৰ বাবে। আজি যিহেতু বছৰৰ প্ৰথমটো দিন আজিৰ পৰাই আৰম্ভ হ'ব বনভোজৰ কাৰ্যসূচী আৰু নতুন দিনৰ এক অভিনৱ পৰিকল্পনা। তাৰ কিছু কথা পাতিম আমি পুনৰ আন এটি স্থললৈ যাওঁ। ধন্যবাদ। কেনেকুৱা নতুন বছৰক লৈ পৰিকল্পনা কি? নতুন বছৰ মানে যোৱা বছৰটো জীৱনত কিছু এটা মানে মিঠা তিতা অভিজ্ঞতা পালোঁ তাকে ভাবিছোঁ এইবাৰ নতুন বছৰটো আকৌ নতুন ৰঙেৰে আমি সজাই তুলিম বুলি ভাবিছোঁ। যোৱা বছৰ কি তিতা পালা আৰু এইবাৰ কি মিঠা পৰিকল্পনা কৰিছা? মানে মোৰ সেইটো ব্যক্তিগত কথা আৰু সেইখিনি যিখিনি পালোঁ অভিজ্ঞতা সেইখিনিৰে মানে শিক্ষা লৈ পেলাই এইবাৰ নতুনকৈ সজাম বুলি ভাবিছোঁ। হয় 2024 বৰ্ষটো শিক্ষা দিলে আৰু নতুনকৈ আকৌ নতুন জীৱনৰ পৰিকল্পনা নতুন দিনৰ পৰিকল্পনা নতুন এটা বছৰৰ পৰিকল্পনা তেখেতৰ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। হয় হয় আপোনালোকলৈও থাকিলে ধন্যবাদ।